হাই বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত এতিয়া শেষৰটো নিৰ্বাচন তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো ৰাজনীতিক নেতাসকলে মাৰাথান প্ৰচাৰ চলাই গৈছে আৰু মীৰা বৰঠাকুৰে গুৱাহাটী সমষ্টিত গলিয়ে গলিয়ে প্ৰচাৰ চলাই আছে আৰু মীৰা বৰঠাকুৰে প্ৰচাৰ চলাই থকা সময়তে নৰেন্দ্ৰ মোদীক নিজৰ ঘনীয়েকক লৈ কি ক'লে মই এই প্ৰতিবেদনটোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু সদায় কোৱাৰ দৰে আজিও কম, আপোনালোকে যিসকলে আজি মোৰ ইউটিউব চেনেলটো নতুন কৰি ভিজিট কৰিব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। গতিকে বলক এতিয়া আমি ভিডিঅ'টি সম্পূৰ্ণকৈ চাওঁ। নৰেন্দ্ৰ মোদী হৰ্ডিঙত লিখা আছে মোৰ ভাৰত শ্ৰেষ্ঠ ভাৰত। নিজৰ পত্নীক মূৰ কৰিব নোৱাৰিলে, তেওঁ কেনেকৈ গোটেই ভাৰতখনক তেওঁ মূৰ কৰিব? তেওঁ মংগলসূত্ৰৰ কথা কয়, নিজৰ পত্নীৰ মংগলসূত্ৰক তেওঁ সুৰক্ষা দিব নোৱাৰিলে, তেওঁ মংগলসূত্ৰৰ কথা কয়। মই কৈছোঁ ডিবেটত হিমন্ত বিশ্ব শৰ্মাক মাতক। মই বিজুলী কলিতাকো মাতিছিলোঁ, কিন্তু নোৱাৰিব সেইটো। আজি মাতিছিলে, মই পিছত সুধিলোঁ তেওঁকো মাতক। মই ডিবেটত আকৌ এনেই গৈ পেলাই কি লাভটো আছে? তেওঁ বোলে নাহে। হিমন্ত বিশ্ব শৰ্মা ডিবেটত বহকচোন। মোৰ প্ৰশ্ন, মই 100টা প্ৰশ্ন দিম, এটা উত্তৰ দিব নোৱাৰে, বাকী আৰু ফাঁকি। মইতো আশাবাদী, গুৱাহাটীৰ সমষ্টিৰ ৰাইজ ওলাই আহিছে, ৰাইজৰ সমৰ্থন পাইছোঁ, পাছত পইচা দি আনিবলগীয়া হোৱা নাই। ৰাইজে সিদ্ধান্ত লৈছে মানে মুক্ত পৰিৱেশ লাগে। ঘৰত দালি ভাত খাবৰ কাৰণে আপত্তি নাই, কিন্তু দালি ভাত খোৱাৰ সময়ত পটককৈ ভয় লাগে যে ফেচবুকত কমেণ্ট লিখাৰ কাৰণে মাকৰ বুকুৰ পৰা ল'ৰাটোক পুলিচে মাতিছে নেকি। এনেকুৱা এটা চেপা উত্তেজনাত মানুহ থাকিব নিবিচাৰে। আজিৰ তাৰিখত মানুহে মছজিদলৈ যেতিয়া যায়, মানুহে ভয় কৰে যে ক'ৰবাত আকৌ হিমন্ত বিশ্ব শৰ্মাৰ এই হিন্দু বাহিনীয়ে ক'ৰবাত লগ পাব নেকি। চাৰ্চত যেতিয়া যায়, চাৰ্চলৈ পৰা ওলাই আহোঁতে চুচুক চামাককৈ মানুহে চাবলগীয়া ব্যৱস্থা হৈছে যে এওঁ খ্ৰীষ্টিয়ান নেকি। গতিকে এইটো যিটো ধৰ্মীয় উন্মাদনাৰে, ধৰ্মীয় মেৰুকৰণেৰে উন্নয়ন স্থবিৰ কৰি, যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ স্থবিৰ কৰি ৰাজনীতি কৰিব বিচৰা এই দলটোক মানুহে এইবাৰ আঁতৰাব বিচাৰিছে। সংবিধানে দিয়া আমাৰ যিটো ন্যায্য প্ৰাপ্যৰ কাৰণে আমি বলিষ্ঠভাৱে প্ৰতিবাদ কৰা, ধৰ্ণা কৰা, এই যিবিলাক অধিকাৰ খৰ্ব কৰা হৈছে, মাত মাতিব নোৱাৰা এটা পৰিস্থিতি লৈ গৈছে, তাৰ ঊৰ্ধত ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যে সাংবিধানিক অধিকাৰ যাতে আমি সাব্যস্ত কৰিব পাৰোঁ। আৰু সেয়ে ময়ো মন্থস্থ কৰিছোঁ, যদি ৰাইজে মোক জয়ী কৰি পঠায়, বলিষ্ঠভাৱে দিল্লী সদনত অসমৰ জাতীয় সমস্যা, জনগোষ্ঠীয় সমস্যা, গুৱাহাটী লোকসভাৰ অন্তৰ্গত সকলো সমস্যাক লৈ বলিষ্ঠভাৱে মই মাত মাতিম বুলি ৰাজনৈতিক পৰিকল্পনা লৈছোঁ। মোৰ বিশ্বাস 20 বছৰে বিজেপিৰ দখলত থকা গুৱাহাটী চিটটোত 20 বছৰে আমি পাৰ্লিমেণ্টত কোনো পাৰফৰ্মেঞ্চ আমি নেদেখিলোঁ, আৰু এইবাৰ আমি এনেকৈ বহি থাকিলে আমাৰ অধিকাৰ খৰ্ব হ'ব। সেইকাৰণে ৰাইজেও মন্থস্থ কৰিছে যে অসমৰ হৈ, গুৱাহাটী লোকসভাৰ হৈ বলিষ্ঠভাৱে মাত মাতিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমি একেলগে মিলি হাত শক্তিশালী কৰি তাত অসমক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাক পঠাব। মোৰ বিশ্বাস এই গুৱাহাটীৰ পৰা হেম বৰুৱা, দীনেশ গোস্বামী, ৰেণুকা দেৱী বৰকটকী, ৰোহিণী চৌধুৰী ডাঙৰীয়াৰ নিচিনা স্বনামধন্য মানুহে অসমক দিল্লীৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছে। আমি তেওঁলোকৰ অনুগত হিচাপে আমিও অসমৰ সমস্যাক সজোৰে সবলভাৱে যাতে দিল্লীত উত্থাপন কৰিব পাৰোঁ, সেইকাৰণে ৰাইজে এইবাৰ আমাক ভোট দিব। নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে শেষ পৰ্যায় বুলি ক'ব পাৰি, আৰু শেষ মুহূৰ্তত আপুনি আচলতে কালিৰ দিনটোত ডিমৰীয়া আপোনালোকসকলে যেনেকৈ সহায় কৰিছে বা মৰম যাচিছে, কি ক'ব এই সন্দৰ্ভত? মই কালিৰ পৰা আৱেগিক হৈছোঁ। হৰিজন কলনীৰ পৰা 100-200কৈ 23,000 টকা তুলি দিছে। 100 টকাকৈ গুগল পে'ত 7,500 টকা মোক তুলি দিছে। এজন 82 বছৰীয়া বৃদ্ধ ব্যক্তিয়ে ধান বিকি 3,000 টকা পাই 1,500 টকা দিছে। অটো চালক এজনে 700 টকা দিছে। এইবোৰ আশীৰ্বাদ নহয় নেকি? চবতছে ডাঙৰ কথা, ভিক্ষা কৰি থকা এগৰাকী ভিক্ষাৰীয়ে 20 টকা এটা মোক দিছে, কৈছে মাজনী তোক টিভিত দেখি থাকোঁ, 20 টকা দিছোঁ, চাহ একাপ খাবি আৰু অসমৰ মানুহৰ মাত মাতিবি। এইবিলাক মোৰ সৌভাগ্যৰ আশীৰ্বাদ বুলি ভাবিছোঁ। 100% মুছলমানৰ ভোট লাগিব, 100% লাগিব। আজি যেতিয়া যোনদিনাখন ঈদ হয়, এটা শাক পাচলি পাবলৈ নাইকিয়া অন্নদাতা, আপুনি কথা ক'লে নহ'ব।
হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যে ৰাতি ফুলকবি ভাজি বনায়, ব্ৰকলি ভাজি বনায়, খাৰুপেটীয়াত মুছলমান মানুহে বনায়। কৈ দিয়ক হিমন্ত বিশ্ব শৰ্মাই যে খাৰুপেটীয়াত মুছলমানে বনোৱা শাক পাচলি নাখাওঁ বুলি, সেইদিনাখন আমি মুছলমানৰ ওচৰত নাযাওঁ। কথাবিলাক এনেই ক'লে নহ'ব নহয়। মুৰ্গী যেতিয়া কিনি নিওঁ, ঈদৰ আগদিনাখনৰ পৰা 7 দিনলৈকে এটা মুৰ্গী বজাৰত পোৱা নাযায়। হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়ক যে তেওঁৰ পুতেকে মুৰ্গী ব্যৱসায় কৰক, তেওঁৰ পুতেকে শাক পাচলি বজাৰ কৰক, সেইদিনাখন পৰা মই মুছলমানৰ মানুহৰ ওচৰত নাযাওঁ। এনেকুৱা কথা ক'লে নহ'ব নহয়। য'ত মুছলমান সমাজৰ মানুহক নুই কৰি পেলাই আজি তাৰিখত আপোনাৰ শাক পাচলিৰ পৰা অন্নদাতা বুলি কৈছোঁ মই, কৃষকসকল অন্নদাতা লাগিব আমাক হিন্দু মুছলমান সকলোকে লাগিব। আমাক ফেঞ্চি বজাৰৰ মাৰোৱাৰী যেনেকৈ লাগিব, ছট পূজা কৰা বিহাৰীক আমি যেনেকৈ সন্মান কৰোঁ, মুছলমানসকলকো সন্মান কৰোঁ, আমাৰ বিহুকো আমি সন্মান কৰোঁ। আমি এনেকুৱা এটা কালচাৰত ডাঙৰ হৈছোঁ যে আমি মানুহ যিটো মানৱ সম্পদক ইনচাল্ট আমি নকৰোঁ, ঠাট্টা নকৰোঁ, সেৱা নকৰোঁ। হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট নালাগে বুলি কৈ মুছলমান সম্প্ৰদায়ৰ মানুহক কটাক্ষ কৰে। আকৌ চোনতলিত গৈ পেলাই মুছলমানৰ ভোট বিচাৰে, ইঞ্জিনিয়াৰ লগত লৈ গৈ ফাঁকি কথা কৈ ইঞ্জিনিয়াৰ এই দলংখন বনাই দিব দেই, তেনে ফাঁকি কথা কৈ মুছলমানৰ ভোট বিচাৰি যায়। আমি দিনত অন কেমেৰাত মুছলমান মানে পট্টিত আহিছোঁ, অন কেমেৰা আহিছোঁ। তেওঁ মুছলমানৰ ভোট নালাগে বুলি কৈ চোনতলিত মিটিং কৰে, চমৰীয়াত মিটিং কৰে, কালাতলিত মিটিং কৰে, কৰিমগঞ্জত মিটিং কৰে। আমাৰ নিচিনা হিম্মত আছে নেকি দিনত কেমেৰা লৈ মুছলমান পট্টিত সোমাইছোঁ? দেখাই দিয়ক হিমন্ত বিশ্ব শৰ্মা। এফালে কয় মিয়া ভোট নালাগে বুলি কয়, আকৌ ৰাতি হ'লে ফিক্সিং কৰে। আমি দিনে ৰাতিয়ে ফিক্সিং নাই, আমি সন্মান কৰোঁ। মুছলমানৰ ভোটো লাগিব, হিন্দুৰ ভোটো লাগিব, জৈন খ্ৰীষ্টিয়ান সকলোৰে ভোট লাগিব। এইখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াত ধৰ্মৰ নিৰপেক্ষতা বৰ্তাই থকাটো আমাৰ ধৰ্ম। এওঁলোকে ধৰ্মৰ নামত যিটো ৰামলালাৰ নামত যি অধৰ্ম কৰিছে, ৰামলালাই এওঁলোকৰ পতন আনিব। কাৰণ ধৰ্মৰ ৰাজনীতি নহয়, কৰ্মই ধৰ্ম, আৰু সকলোকে সমভাৱত ৰখাটোৱে হৈছে প্ৰকৃত হিন্দু ধৰ্ম। এতিয়া বিজেপিয়ে কৈছে মোৰ ভাৰত শ্ৰেষ্ঠ ভাৰত, এতিয়া মোৰ ভাৰতৰ পৰা আমাৰ ভাৰত বনাব পাৰিবনে কংগ্ৰেছে? নৰেন্দ্ৰ মোদী হৰ্ডিঙত লিখা আছে মোৰ ভাৰত শ্ৰেষ্ঠ ভাৰত। নিজৰ পত্নীক মূৰ কৰিব নোৱাৰিলে, তেওঁ কেনেকৈ গোটেই ভাৰতখনক তেওঁ মূৰ কৰিব? তেওঁ মংগলসূত্ৰৰ কথা কয়, নিজৰ পত্নীৰ মংগলসূত্ৰক তেওঁ সুৰক্ষা দিব নোৱাৰিলে, তেওঁ মংগলসূত্ৰৰ কথা কয়। মই কৈছোঁ ডিবেটত হিমন্ত বিশ্ব শৰ্মাক মাতক। মই বিজুলী কলিতাকো মাতিছিলোঁ, কিন্তু নোৱাৰিব সেইটো। আজি মাতিছিলে, মই পিছত সুধিলোঁ তেওঁকো মাতক। মই ডিবেটত আকৌ এনেই গৈ পেলাই কি লাভটো আছে? তেওঁ বোলে নাহে। হিমন্ত বিশ্ব শৰ্মা ডিবেটত বহকচোন। মোৰ প্ৰশ্ন মই 100টা প্ৰশ্ন দিম, এটাও উত্তৰ দিব নোৱাৰে, বাকী আৰু ফাঁকি।